দম একদম ভাঙি দিম, দম একদম ভাঙি দিম। গাড়ী ধৰি আনিলো এটা নহয়, ৰাস্তাতে মাৰি পেলালো, গম পালি না? গাড়ী বুকিং কৰি মিয়াৰ সন্দেহত শিৱসাগৰত খিলঞ্জীয়াই নিৰ্যাতন চলালে খিলঞ্জীয়াৰ ওপৰতেই। দম একদম ভাঙি দিম, দম একদম ভাঙি দিম। গাড়ী ধৰি আনিলো এটা নহয়, ৰাস্তাতে মাৰি পেলালো, গাড়ী ধৰি আনিলো এটা নহয়, ৰাস্তাতে মাৰি পেলালো। তথাকথিত মিয়া খেদাৰ নামত উজনি নামনিৰ মাজত অনৈক্যৰ বীজ, জাতীয় সংগঠনৰ নামত কৰা ভণ্ডামীৰ চৰম সীমা অতিক্ৰম। দম একদম ভাঙি দিম। গাড়ী ধৰি আনিলো এটা নহয়, ৰাস্তাতে মাৰি পেলালো, ৰাস্তাতে মাৰি পেলালো। আমি মিয়া নহয়, আমি অসমীয়া, আমি দেশী জনগোষ্ঠীৰ মানুহ। মিয়া নাকি? নাই নহওঁ মিয়া, আমি দেশী মানুহ হওঁ। নাই নহওঁ মিয়া, আমি দেশী মানুহ হওঁ। নিজৰ পৰিচয় গৰ্বৰে সৈতে দিয়া লোকজনৰ নাম বাহাৰুল ইছলাম। দক্ষিণ শালমাৰাৰ মানকাছৰৰ বাসিন্দা এইজন শ্ৰমিক। 19 আগষ্টত এই বাহাৰুল ইছলামৰ সৈতে আন 46জন শ্ৰমিক শিৱসাগৰলৈ গৈছিল নিৰ্মাণ কাৰ্যত নিয়োজিত হ'বলৈ। কিন্তু নামনিৰ মুছলমান বুলিলেই মিয়া বুলি ভবা আৰু ৰাজ্যখনৰ চাৰিসীমাৰ কোনো বিশেষ জ্ঞান নথকা, খিলঞ্জীয়া অখিলঞ্জীয়াৰ কোনো ধাৰণা নথকা এচাম স্বয়ংভূত জাতীয় সংগঠনৰ উদণ্ড উতনোৱা যুৱকে এওঁলোকৰ ওপৰত চলালে নিৰ্যাতন। দৃশ্যসমূহ আকৌ এবাৰ চাওক। ইমান কৈ আছে যে উজনিখন তহঁতি বচা এৰি দে, ইয়াতো তহঁতি আহি গ'ল। সিহঁতি মানে দম দেখাইছে যে চা আমাক একো কৰিব নোৱাৰ। আমি গোৱালপাৰাতে এইটো কৈ আছো, চৰকাৰে ইমান হেৰি কৰি আছে, তাৰপিছত তহঁতি দম দেখাই ইয়ালৈ আহিছ। দম একদম ভাঙি দিম। গাড়ী ধৰি আনিলো এটা নহয়, ৰাস্তাতে মাৰি পেলালো, গম পালি না? বাংলাদেশ বৰ্ডাৰ মানকাছৰ পৰা ওলাই থাকে। 2-3 বছৰ ইয়াত কাম কৰিবলৈ থাকি তাৰপিছত চুৰ ডকাইত চব গৈ আছে। বংগমূলীয় বুলি অপবাদ জাপি খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ শ্ৰমিকসকলক কৰা হ'ল প্ৰহাৰ। দেশী মানুহ বুলি পৰিচয় দিছোঁ, ডকুমেণ্ট দেখাইছোঁ। ইহঁতে ডাইৰেক্ট কয় যে বোলে তহঁতে মিয়া মানুহ, বাংলাদেশী হয়, আৰু তহঁতে নামনি অসমৰ পৰা উজনি অসমত কেলৈ আহিছে। চবকে মাৰিছে, কাৰণ চৰ্দাৰক এইটো পাৰ্চনেলভাৱে কি কৰিছে এইটো মই নাজানো। আকৌ গাড়ীৰ ভিতৰত উঠাই কিনি গাড়ীৰ ভিতৰত দৰ্জা লক কৰিছে, লক কৰি পুৰা মাৰিলে। মাৰাৰ পিছত আকৌ ওলালে গাড়ীৰ পৰা, ওলাই কিনি ৰাস্তাত লাইন কৰিলে পুৰা ধমকি যে তহঁতক এটাকে মাৰি ইয়াত নদী আছে, মাৰি ইয়াত পেলাই দিম। জাতীয় সংগঠনৰ পোছাকধাৰী এই দুৰ্বৃত্তৰ দলটোৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ অৱশিষ্ট আত্মসন্মান বুকুত বান্ধি শিৱসাগৰ ত্যাগ কৰি মানকাছাৰ পালেহি নামনিৰ অন্যতম বৃহৎ জনগোষ্ঠী হিচাপে জনাজাত দেশী জনগোষ্ঠীয় এই 47জন শ্ৰমিক। মানকাছাৰৰ স্থানীয় সাংবাদিকৰ সন্মুখত এওঁলোকে কৈছে সিহঁত সংগঠন নহয়, সিহঁত গুণ্ডা। মাৰপিট কৰাৰ পূৰ্বে চিতু বৰুৱাহঁতে বিচাৰিছিল টকা, নথি পত্ৰ চাইও আৰক্ষীৰ সন্মুখতেই প্ৰহাৰ কৰাৰ অভিযোগ এওঁলোকৰ। এই জাতীয় সংগঠন নহয়, ই হ'ল এটা গুণ্ডা সংগঠন তৈয়াৰ হৈ আছে এই দুটা মানুহৰ নেতৃত্বত। ক'ত ঘূৰি ফুৰে গাড়ীত গলি যাৰ মালিকক ফোন কৰ, পইচা দে। আমি কিয় পইচা দিম? আমি লেবাৰ মানুহ, আমি কাম কৰিব আহিছোঁ, আমি নিজে হাজিৰা কৰি খাওঁ, তহঁতক ক'ৰ পৰা পইচা দিম? সিহঁতে এইটো নামানে, নহয় তহঁতে বাংলাদেশী, তহঁতে মিয়া। ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীলৈ শ্ৰমিকসকলৰ আহ্বান। আমি অসমৰ মানুহ, অসমত যদি কাম কৰিব নোৱাৰোঁ আমি ক'ত কাম কৰিম? আৰু প্ৰশাসন থাকোঁতে যদি আমি পাব্লিকৰ হাতত শ্ৰমিক হৈ কাম কৰিব যায়, আমাক হাৰাশাস্তি হ'ব লাগে, তেতিয়াহ'লে প্ৰশাসনৰ কি দৰকাৰ, আমাৰ চিএমৰ কি দৰকাৰ? আৰু তাৰ পাছত ক্ষোভিত শ্ৰমিকসকলৰ মুখত ওলাইছে উজনিত যদি দেশীৰ বাবে ঠাই নাই, তেন্তে নামনিত থকা উজনিৰ লোকৰ ক্ষেত্ৰত কি হ'ব? এটাই অনুৰোধ, নামনি অসমৰ পৰা যদি উজনি অসমত আমালোকে কাম কৰিব নোৱাৰি, তেনেহ'লে উজনি অসমৰ মানুহ যিবিলাক নামনি অসমত আছে আগত এইবিলাক ছাইড কৰি লওক, লৈ কিনি এনেকুৱা অত্যাচাৰ কৰিলে তেনেহ'লে আমালোকে মানিম। নামনি অসমৰ মানুহ উজনি অসমত যাব নোৱাৰে, উজনি অসমৰ মানুহ নামনি অসমত ৰাজ কৰি আছে। আৰু ইয়াৰ মাজতেই এয়া বিশ্বনাথৰ দৃশ্য। গোলাঘাটৰ চৰকাৰী প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলোৱা এই শ্ৰমিকসকলক যাবলৈ বাধা দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এটা সংগঠনৰ। উজনিত শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত সংখ্যালঘু শ্ৰমিকক যাবলৈ নিদিয়ে সংগঠনটোৱে। যে তাত আমাৰ শ্ৰমিকসকল কোনো কাৰণতেই চিকিউৰ নহয়, তেওঁলোকৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। দেখা পাওঁ একাংশ আপোনাৰ জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা কিছু ব্যক্তিয়ে কোনো ধৰণৰ আইন কানুন নামানি, কোনো ধৰণৰ সংবিধান নামানি তেওঁলোকক নিৰীহ এই শ্ৰমিকসকলক অত্যাচাৰ চলায়। যাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ কোনো মানুহ, কোনো আমাৰ মিয়া শ্ৰমিকক আমি উজনিলৈ যাবলৈ নিদিওঁ। ব্যুৰ' ৰিপৰ্ট ND24। দম একদম ভাঙি দিম। গাড়ী ধৰি আনিলো এটা নহয়, ৰাস্তাতে মাৰি পেলালো।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।